হেল্ল' নমস্কাৰ কমৰক সুদং কলম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালে আছে তো আহি গৈছে নতুন ভেকেঞ্চি অসম পুলিচৰ এপ্লাই প্ৰক্ৰিয়া আজিৰে পৰা ষ্টাৰ্ট হৈছে কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াৰ সিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব ইয়াৰ কাৰণে ৰানিং কিমান কৰিব লাগিব ৰিটেন এক্সামিনেশ্যন কোনটো বিভাগৰ পৰা প্ৰশ্ন আহিব সকলো এই ভিডিঅ'তে জনাব চেষ্টা কৰিম আৰু যদি কিবা সুধিব থাকিলে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি কিবা যদি ভেকেঞ্চি ৰিলেটেড বা নতুনকৈ আহিবলগীয়া ভেকেঞ্চি বিষয়ে জানিব ইচ্ছা আছে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি কমেণ্ট কৰিব নহ'লেও আপোনালোকৰ মেছেজ কৰি পিনে আপোনালোকে মোক সুধিব পাৰিব আপোনালোকৰ মই প্ৰশ্ন উত্তৰ দিব ৰিপ্লাই দিব চেষ্টা কৰিম তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এপ্লাই কেনেকৈ কৰিব ইয়াৰ কাৰণে কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে বয়সৰ সময়সীমা কিমান দিছে সকলো এই ভিডিঅ'তে জনাব চেষ্টা কৰিম এইটো কাৰণে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো লাইক এটা কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ তো এতিয়া ইছ্যু কোনটো বিভাগৰ পৰা বৰ্তমান এপ্লাই প্ৰক্ৰিয়া চলিছে আপোনালোকক দেখুৱাই দিম তো আপোনালোকে এনেকৈ যাব লাগিব অফিচিয়েল ছাইট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড যাক চমুকৈ কোৱা হয় SLPRB যেনেকৈ মই আপোনালোকক দেখুৱাই দিম এতিয়া তো এনেকৈ আপোনালোকে চেকআউট কৰিবলৈ চেকআউট কৰিলে এনেকৈ আপোনালোকৰ এটা অপশ্যন এটা আহিব তো যেনেকৈ মই কৰিছোঁ আপোনালোকে ছাইট আহিব যেনেকৈ মই কৰিছোঁ আপোনালোকৰ ছেম টু ছেম কৰিলে আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়াটো কৰিব পাৰিব তো ভালকৈ চাব তো এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকৰ তললৈ স্ক্ৰল কৰিব এপ্লাই কৰা এটা লিংক এটা আপোনালোকে দেখিব ইয়াতে অনলাইন এপ্লাই লিখা আছে আপোনালোকে এপ্লাই বুলি লিখা আছে তাৰপিছত আপোনালোকৰ এইটো কৰাৰ আগতে এটা আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰিব কোনটো ভেকেঞ্চিৰ এপ্লাই চলিছে বৰ্তমান এইটো দেখুৱাই দিওঁ আপোনালোকক তেতিয়া আপোনালোকে ভালকৈ গম পাব তো এডভাৰটাইজ নটিচ আপোনালোকে তলত দেখিব 269 ভেকেঞ্চিৰ যোনটো আপোনালোকৰ চিভিল ডিফেন্স লগতে হোমগাৰ্ডৰ আণ্ডাৰত ভেকেঞ্চি আহিছিলে এই ভেকেঞ্চি এপ্লাই বৰ্তমান চলিব তো ইয়াৰ দৰমহাটো আপোনালোকে অলৰেডি গমেই পায় দৰমহাটো ইমান কৰাৰ প্ৰয়োজন নাই হ'লেও কৰিছোঁ 14,000 পৰা আপোনালোকৰ 60,000 ভেকেঞ্চি হ'ব আৰু ইয়াৰ এপ্লাই কৰা ডেটটো কৰিছোঁ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে মানে আজিৰ পৰা আৰম্ভ হৈছে লগতে ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 তাৰিখ 2 মাহ 2024 আৰু ভেকেঞ্চি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব কোনটো বিভাগত কিমান আছে আৰু বয়সৰ সময়সীমাটো কৈ দিম তো বয়সৰ সময়সীমা আপোনালোকৰ হ'ব 18 বছৰৰ পৰা 40 বছৰ বয়স হ'লে আপোনালোকৰ এপ্লাই কৰিব পাৰিব লগতে এই চিলেকশ্যন হ'ব আপোনালোকে 5 বছৰ ST সকলে লগতে আপোনালোকৰ OBC সকলে পাব আপোনালোকৰ OBC সকলে 3 বছৰ লগতে 2 বছৰ এক্স ছাৰ্ভিচমেন সকলে তেওঁলোকৰ বয়সৰ সময়সীমাটো আপাৰ পাব তেওঁলোকে বাকী আহিছে আপোনালোকৰ হাইটটো কৈ দিছোঁ তো হাইটটো আপোনালোকৰ জেনেৰেল OBC সকলৰ কাৰণে 162.56 চেণ্টিমিটাৰ ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে 154.94 চেণ্টিমিটাৰ ছোৱালীৰ কাৰণে এইটো জেনেৰেল OBC কাৰণে লগতে STP SDSৰ কাৰণে 162.02 চেণ্টিমিটাৰ ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে 152.04 এই ভেকেঞ্চি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম থাকিব লাগিব NCCA চাৰ্টিফিকেট নহ'লেও আপোনালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট থাকিব লাগিব নহ'লে এই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব অলৰেডি মই ইয়াৰ পৰা ভিডিঅ' বনাইছিলোঁ কিন্তু এতিয়া এপ্লাই প্ৰক্ৰিয়াটো আজিৰ পৰা ষ্টাৰ্ট হৈছে এইটো কাৰণে ভালকৈ জনাই দিছোঁগৈ ইয়াৰ চিলেকশ্যন প্ৰচেছটো কি হ'ব এপ্লাই আজিৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ অতি সোনকালে যদি আপোনালোকৰ NCC চাৰ্টিফিকেট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব তো এই ভেকেঞ্চিটো আপোনালোকে এপ্লাই এনেকৈ কৰিব লাগিব যেনেকৈ আপোনালোকক মই দেখুৱাই দিলোঁ লগতে কি ডকুমেণ্ট লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব আপোনালোকৰ হয়তো অলৰেডি গম পাইছে তো ইয়াৰ ৰানিং হ'ব আপোনালোকৰ ৰানিংটো এতিয়া কৈ দিছোঁ তো ৰানিংটো হ'ব 3.2 কিলোমিটাৰ ৰানিং হ'ব ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে 1.6 কিলোমিটাৰ টাইমিংতে আপোনালোকে ইয়াতে দেখিছে লগতে আপোনালোকৰ লং জাম্প হ'ব যেনেকৈ অসম পুলিচৰ ABUত কৰা হয় এনেকৈ ছেম টু ছেম ইয়াত হ'ব আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ প্ৰথমে আপোনালোকৰ ৰানিং হ'ব মানে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব আৰু মেডিকেল টেষ্ট এনেকৈ যেনেকৈ অসম পুলিচৰ ABUত কৰা হয় ছেম টু ছেম হ'ব ইয়াত কোনো সাল সলনি কৰা নহ'ব তো এয়া আছিল আজি ভিডিঅ' সম্পূৰ্ণকৈ যদি চালে নিশ্চয় বুজি পালে যদি বুজি নাপালে ইনষ্টাগ্ৰাম আইডিত কমেণ্ট এটা কৰিব নহ'লেও মেছেজ এটা কৰিব ৰিপ্লাই দিব চেষ্টা কৰিম কি কেনেকৈ হ'ব চিলেকশ্যন প্ৰচেছটো লগতে যদি কিবা সুধিব থাকিলে সুধিব নহ'লেও বেলেগ যদি বিষয়ে সুধিব আছে সুধিব পাৰিব এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে